নমস্কাৰ এই ভিডিঅ'টো কেৱল মাত্ৰ এডিআৰই 3.0 এক্সপেৰিয়েন্স সকলৰ কাৰণে এডিআৰইৰ লগতে চৰকাৰে বহুখিনি কাম কৰি আছে আপোনালোকে ভালদৰে যদি চাই কিবা নহয় কিবাটো পাই যাব সক অসমত স্কিল চেণ্টাৰো 10টা খোলাৰ কথা আমি শুনিছো সেইনাখন মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে গতিকে তাত কেনেকৈ আপোনালোকে যোগ হ'ব পাৰে কেতিয়াৰ পৰা আৰম্ভ হ'ব সেইবোৰ বস্তু যেতিয়া আমি গম পাম আপোনালোকক নিশ্চয় জনাম তাত এড হৈ আপোনালোকে স্কিলবোৰ নিজৰ স্কিলবোৰ বঢ়াব পাৰিব আৰু যি এডভান্টেজ আসাম 2.0 যিবোৰ ধৰক কোম্পানী আহিব যিবোৰ উদ্যোগ আহিব তাত আপোনালোকে কাম কৰাৰ সুবিধা পাব লগতে বিভিন্ন যিবোৰ সাহায্য বিভিন্ন ঋণ দি আছে বিভিন্ন স্কিম আহি আছে সেইবোৰো ভালদৰে চাওক বেপাৰ বাণিজ্য নতুন ষ্টাৰ্টআপ বিভিন্ন কিবা কিবিটো আছেই আৰু যিকোনো ক্ষেত্ৰতে আপোনালোকে ভাল কাম কৰিব পাৰিব গতিকে এই বস্তুবোৰ অলপ চলপ আপোনালোকে চাবলৈ ট্ৰাই কৰক পৰীক্ষাৰ লগতে এতিয়া আমি এডিআৰই 3.0 বিষয়ে আহোঁ এতিয়া যিসকলৰ মনত প্ৰশ্ন হৈ আছে যে পৰীক্ষা কেতিয়া হোৱাৰ চান্স আছে বা পেটাৰ্ণ কি হ'ব এবাৰ কিবা চেঞ্জ হ'ব নেকি ভেকেন্সি কিমান আহিব এই সকলোবোৰ আজি আমি ডিসকাস কৰিম আৰু এটা কথা মন কৰিব যে বহুতে মোক বেয়া পায় মই হসা কথাবোৰ কৈ দিওঁ ঠিক আছে আজিও আপোনালোকে গম পাব যে কিমান ভেকেন্সিহাৰ চান্স আছে পৰীক্ষা হোৱাৰ চান্স কেতিয়া আছে ঠিক আছে এই সকলোবোৰ বস্তু গম পাই আপোনালোকৰ মনত দুখ লাগিব পাৰে কিন্তু মই মিছা আশা নিদিওঁ যেটো ৰিয়েলিটি হেতু কবলৈ মই ট্ৰাই কৰিম প্ৰথম কথা চাওক যেটো এডিআৰই 2.0 হৈ গল তাত যদি আপোনালোকে মন কৰে নটিফিকেশন বা বিজ্ঞাপন কেতিয়া আহিছিলে 2023 চনৰ সেপ্টেম্বৰ অক্টোবৰ মাহত বিজ্ঞাপন ওলাইছিল 2023 চনৰ নৱেম্বৰ ডিসেম্বৰত ফৰ্ম ফিল আপ আৰম্ভ হৈছিল তাৰ পাছত 2024 চনৰ সেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ বছৰ পাছত কি হৈছিল পৰীক্ষা হৈছে আৰু 2025 মাৰ্চত ৰিজাল্ট আহিছে আৰু এতিয়াও ইয়াৰ স্কিল টেষ্ট বা অৰেলবোৰ হোৱা নাই কেতিয়া হ'ব 2025 চনৰ জুন জুলাইত অৰেল মানে আপোনালোকে গম পাইছে কেতিয়া হ'ব এণ্ড ইয়াৰ এপইণ্টমেণ্ট কেতিয়া দিম বুলি কৈছে অক্টোবৰত ঠিক আছে মানে ভালদৰে যদি মন কৰে এডিআৰই 2.0 যেটো প্ৰসেছটো 2 বছৰ লাগিছে এতিয়াও সম্পূৰ্ণ হোৱাই নাই অক্টোবৰত এটা এক্সপেক্টেড ডেট দিয়া আছে মোষ্ট প্ৰবেবলি হৈ যাব কাৰণ ইমান দিন নালাগে আৰু আপোনালোকে জানে যে এডিআৰই 3.0 ৰ কাৰণে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিল যে এই বছৰৰ শেষৰ ফালে মানে 2025 চনৰ শেষৰ ফালে বুলি ক'লে কি হ'ব নৱেম্বৰ ডিসেম্বৰত বিজ্ঞাপন ওলাব তেনেহলে ফৰ্ম ফিল আপ কেতিয়া হ'ব 26 জানুৱাৰী ফেব্ৰুৱাৰীত ওলা হৈ যাব কিন্তু এটা কথা মন কৰিব 26 চনটোত ইলেকশ্যন আছে গতিকে মাৰ্চৰ পৰা মে লৈকে 26 মাৰ্চৰ পৰা মে লৈকে বা জুনলৈকে ইলেকশ্যন চলিব ইলেকশ্যনৰ ৰিজাল্ট আহিব নতুন চৰকাৰ বনিব এইখিনি সময়ত পৰীক্ষা হোৱাৰ চান্সেছ বহুত কম আছে তেনেকৈ আকৌ আগষ্ট জুলাই আগষ্টত বানপানীৰ সময় আহিব তাত পৰীক্ষা পাতিব নোৱাৰে গতিকে এডিআৰই 3.0 পৰীক্ষা যদি হয় আকৌ অক্টোবৰ নৱেম্বৰতে হ'ব কেতিয়া 2026 2026 2025 পৰীক্ষা হোৱাৰ আশাটো মই দেখা নাই কাৰণ এইটো যেটো প্ৰসেছ চলি আছে সেইটোৱে কমপ্লিট হোৱা নাই এটো কমপ্লিট নোহোৱাকৈ আকৌ যে পৰীক্ষা পাতিব মোৰটো লাগা নাই যদি পাতে ভাল কথা আপোনালোকৰ কাৰণে ভাল কথা কিন্তু যদি ভালদৰে চাই 90% চান্স আছে 2026 অক্টোবৰ নৱেম্বৰত ৰিটেন হ'ব 2027 আকৌ মাৰ্চ এপ্ৰিলত আপোনালোকে ৰিজাল্ট পাব দেন 2027 জুন জুলাই আগষ্ট সেপ্টেম্বৰত অৰেল হ'ব মানে 2027 অক্টোবৰ নৱেম্বৰতহে আপোনালোকৰ আকৌ এপইণ্টমেণ্ট হোৱাৰ চান্সেছ আছে গতিকে ভাবক নিজে ভাবক এটো মই কৰ পৰা কৈছো যেটো প্ৰসেছ চলি আছে তাৰ ওপৰত ভিত্তি কৰি মই কৈছো যে ইমান দিন লাগিছে আৰু সেইটো প্ৰসেছটো নেক্সট যেটো 3.0 আহিব তাতো ইমান সময় লাগিব হয়তো 6 মাহ কম লাগিব পাৰে কিন্তু ইমান কম সময়ত নহয় কাৰণ 2026 ত ইলেকশ্যন আছে ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ কৰি জুন জুলাইলৈকে আপোনালোকে আশা নকৰিব ঠিক আছে গতিকে এই ক্ষেত্ৰত যদি আপোনালোকে চাই আজি বৰ্তমান কোড আছো আমি মাৰ্চ 2026 লৈকে এবছৰ আছে আকৌ 26 ৰ অক্টোবৰ নৱেম্বৰলৈকেও প্ৰায় 6-7 মাহ আছে গতিকে ইমান দিন আপোনালোকে সময় পাব যদি এডিআৰই 3.0 ৰ কাৰণে ভালদৰে পঢ়িম বুলি ভাবিছে আৰু সেই কাৰণে মই এটা কথাই কওঁ যদি সঁচাকৈ ভাবিছে যে পঢ়িম চাকৰি লমে তেনেহলে ভালদৰে পঢ়ক ভাল সময় আছে মানে ফটোমি নকৰিব এনেই অলপ চলপ পঢ়ি কৰি আতৰি নাযাব যিমান পাৰে কন্টিনিউটি ৰাখক আৰু বেলেগ এক্সামবোৰ চাই থাকক অকল এডিআৰই বুলি নহয় চেন্ট্ৰেল এক্সামবোৰ যে আহি আছে তাৰ কাৰণেও যাতে প্ৰিপাৰেচন হৈ যায় সেইটো কৰি থাকক তেতিয়া আপোনালোকৰ এই সময়খিনি এনে নাযায় কাৰণ 2 বছৰ সময় অপেক্ষা কৰাটো ইমান ইজি নহয় ঠিক আছে সদায় মোটিভেটেড হৈ থাকাটো ইজি নহয় সদায় কন্টিনিউটিটো মেইনটেইন কৰাটো ইজি নহয় আৰু মেইন কথা চাওক সিলেবাসখিনি যদি চাই এতিয়া ক'ব পাৰি যে সিলেবাস কিবা চেঞ্জ হ'ব নেকি আপুনি যিকোনো এক্সামে দিয়ক ৰিজনিং মেথছ ইংলিছ জিকে এইকেইটা কম্পালসৰি গতিকে এইখিনি বস্তুই আহিব এইখিনিটো
বেলেগ বেলেগ এক্সামৰ কাৰণে বেলেগ বেলেগ একো নহয় ঠিক আছে সকলো এক্সামতে একেখিনি বস্তু আহিব গতিকে ছাবজেক্টবোৰ এবাৰ ভালদৰে চাওক ভালদৰে পঢ়ক ছাবজেক্ট নলেজবোৰ লওক একদম ধুনীয়াকৈ এটা এটা ছাবজেক্ট শেষ কৰি যাওক তেতিয়া যিকোনো এক্সামৰ কাৰণে আপোনালোকৰ মানে ক্লিয়াৰ হৈ যাব আৰু সকলো এক্সামত আপোনালোকে ভালদৰে মাৰ্কছ স্ক'ৰ কৰিব পাৰিব আৰু এক্সামবোৰ ভাল হ'ব 3 নম্বৰ কথা এতিয়া যিসকলে অলৰেডি ADRE 1 2 এই দুটা প্ৰচেছত সোমায়ো ছাকচেছফুল নহ'ল ঠিক আছে 4-5 বছৰটো গুচি গ'ল সময় মই এটাই কম যদি আপোনালোকৰ বিশ্বাস আছে যে পাৰিবই তেনেহ'লে লাগক ইয়াৰ কাৰণে কিন্তু বয়সটোও চাব বছৰটোও চাব আৰু 2 বছৰত আপোনালোকৰ বয়স এতিয়া যদি আপুনি 30ত আছে 32 হৈ যাব যদি 28ত আছে 30 হৈ যাব সেইকাৰণে মই ভাবোঁ যিসকলে থাৰ্ড টাইম দিম বুলি ভাবিছে তেওঁলোকে প্ৰিপেৰেশ্যনৰ লগত অলপমান বেলেগ সৰু সুৰা কামো চাবলৈ ট্ৰাই কৰক যিটো আপোনালোকৰ কাৰণে ভাল হ'ব ঠিক আছে আৰু এক্সাম পেটাৰ্ণ কি হ'ব এতিয়াতো নকয় যদিও কৈছিলে যে এবাৰ APSCৰ দৰে নেক্সট ADRE 3.0 হ'ব আশাটো কম আছে ঠিক আছে কিন্তু হ'লেও বহুত বেলেগ বস্তু নাহে যিখিনি পঢ়ি আছে তাৰ ওপৰতে ধৰক ডেছক্ৰিপটিভ দি দিব পাৰে কিন্তু মোৰতো লগা নাই তেনেকৈ কৰিব বুলি কিন্তু কৰিলে আপোনালোকক জনাই দিব 6-7 মাহ আগতে বাট কনচেপ্টখিনি লওঁতেতো কোনো প্ৰব্লেম নাই আমি অবজেক্টিভ টাইপে হওক বা ডেছক্ৰিপটিভ টাইপে হওক বস্তুখিনি একেই ঠিক আছে আৰু এটা কথা পোষ্ট কিমান ওলোৱাৰ চান্সেছ আছে চাওক ADRE 1ত যিমানখিনি ৰৈ গ'ল 2ত যিমানখিনি ৰৈ যাব সেইখিনি মিলাব আৰু এক্সট্ৰা ধৰক 1000-1200 সিমান দি 2000 বা 2500 তাতকৈ বেছিটো ওলোৱাৰ মানে আশা কম আছে ঠিক আছে কাৰণ ইমান সোনকালে ইমান গভৰ্ণমেণ্ট জব ওলোৱাটো ডাঙৰ কথা আপোনালোক লাকি যে ইমানখিনি ওলাইছে ঠিক আছে এইটো বহুত এটা ডাঙৰ কথা ওলোৱাটো তো নেক্সট যদি চাই 2500-3000 মইতো দেখা নাই তাতকৈ বেছি ওলাব বুলি যদি আপোনালোকে ভাবি আছে আৰু 10-15-20,000 ওলাব বা 40,000 ওলাব টোটেল হ'ব পাৰে যে বিভিন্ন ডিপাৰ্টমেণ্ট মিলাই তেনেকুৱা হ'ব পাৰে কিন্তু যদি একেলগে চাই 3,000-4,000 মেক্সিমাম কৈছোঁ মই তো সিমান ওলোৱাৰ চান্সেছ থাকিব বেছি ওলালেতো ভাল কথা মই কোৱা নাই যে নোলাওক বুলি ময়ো ভাল পাওঁ সকলোৱে এটা জব পাওক সেইটো ময়ো বিচাৰোঁ কিন্তু আমি চব বস্তু চাই চিন্তি চলিব লাগিব ঠিক আছে বাকী আপোনালোকৰ ওপৰত এৰি দিছোঁ আপোনালোকে যি ভাবে মোক একদম নুদুখিব যে ছাৰে আমাক ডিম'টিভেট কৰি দিলে ছাৰে আমাক জব কৰিবলৈ দিয়া নাই মোৰ কেতিয়াও সেইটো ইণ্টেনশ্যন নহয় মই সদায় ভাবোঁ আপোনালোকৰ ভাল হওক আপোনালোকে যাতে কিবা নহয় কিবা সৰু সুৰা ইনকাম কৰি নিজে চলি থাকিব পাৰে মই সেইটোৱে বিচাৰোঁ যাতে বয়সো নাযাওক কামো হৈ থাকক গতিকে মই ভাবোঁ যিসকলে পঢ়িম বুলি ভাবিছে ভালদৰে পঢ়ি যাওক ভালদৰে সময় লগাওক আৰু 2-এটা সৰু সুৰা কিবা ইনকাম চ'ৰ্চো ধুনীয়াকৈ চাবলৈ ট্ৰাই কৰক এতিয়া কি হ'ব নহ'লে আকৌ যদি সেই প্ৰচেছটোত ফেইল হৈ যায় পিছত সময় বহুত কমি যাব আপোনাৰ হাতত আৰু নেক্সট ডিচিশ্যন ল'বৰ কাৰণে অকণমান কি হ'ব আপোনাৰ ডিপ্ৰেশ্যনতো গুচি যাব কি কৰিম কি নকৰিম তেনেকুৱাও হৈ যাব সেইকাৰণে মই ভাবোঁ অলপমান চাই চিতি ডিচিশ্যনবোৰ তো নিজৰ লাইফ নিজৰ ডিচিশ্যন মই কৈ দিলোঁ যে পৰীক্ষা কেতিয়া হ'ব পাৰে কি হ'ব পাৰে আৰু পেটাৰ্ণ পিছত গম পাই যাব যদি এনেকৈ কৈছে তেনেহ'লে চাই থাকক আৰু বাকী যিবোৰ এক্সাম আছে সেইবিলাকৰ কাৰণেও আপোনালোকে প্ৰিপেয়াৰ কৰি থাকক ইয়াত মোৰ কোনো লোকচান নাই 2 বছৰ আহিব সময় পাম PDF বনাই থাকিম কোৰ্ছ বেছি থাকিম মই পইচা পাই থাকিম মই আৰামছে চলি আছোঁ ফুৰি আছোঁ ঘূৰি আছোঁ বাকী আপোনালোকৰ ডিচিশ্যন আপোনালোকে কি ভাবে যে কেনেকৈ পঢ়িম কেনেকৈ কি কৰিম প্লান বি কি আছে সেই সকলোবোৰ ঠিক কৰি লওক আৰু যদি পঢ়িম বুলি ভাবিছে ভালকৈ পঢ়ক কম্পিটিশ্যন বহুত বাঢ়ি গৈছে মাৰ্কছ দেখিছে কাট অফ কিমান আগবাঢ়ি গৈছে চ' নিজেই ভাবক একদম ভাবি চিন্তি ডিচিশ্যন লওক ঠিক আছে প্ৰিপেৰেশ্যন কৰক মই আজিলৈকে কেতিয়াও কোৱা নাই যে প্ৰিপেৰেশ্যন নকৰিব বুলি একেবাৰে বাদ দিব দিয়া নাই পাৰ ডে 2-3 ঘণ্টাকেও যদি সদায় পঢ়ে কিন্তু সদায় পঢ়িব লাগিব তাৰ লগতে যদি কিবা বেলেগ কামো সৰু সুৰা কৰে তেনেহ'লে কোনো প্ৰভাৱ নপৰিব প্ৰিপেৰেশ্যনত কাৰণ আপোনাৰ হাতত এতিয়াও প্ৰায় 1-1.5 বছৰ সময় আছে ঠিক আছে গতিকে তথাপিও মই আপোনালোকৰ ওপৰত এৰি দিছোঁ বাকী যিখিনি ৰিয়েলিটি সেইখিনি মই কৈ দিছোঁ ঠিক আছে